এই দেখিছেনে আজি মই দিনৰ আজি কি বনাম কেৰাহীত তেল দিছোঁ এইটো অমিতাৰ খাৰ বনাম মাছেদি এইটো হয় হাঁহৰ মাংস কোনে খাব আহি যাব তো পিঁয়াজ আলু হাঁহৰ মাংসত দিবৰ কাৰণে হাঁহৰ মাংসত চবতকৈ বেছি কি ভাল লাগে কোমোৰা দেখিছেনে কোমোৰাটো আৰু ইয়াতে আছে পাদুলেতা নৰসিংহ মানমুনি মচন্দৰী মাছৰ জোল আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব মই আজি আপোনালোকক কি বনাওঁ গোটেই ৰেচিপি এয়া অমিতা চব্জি এইটো তেল গৰম হৈ গৈছে দেখিছেনে গৰম তেলত অলপমান চেনি দি দিওঁ তেতিয়া তাৰমানে কালাৰটো ভাল হ'ব পিঁয়াজ আলু বেছি নিদিওঁ আলু নাখাওঁ ইমান শকত হৈ গৈ আছে সেইকাৰণে পূৰা লাল কৰি ভাজিব লাগিব পিঁয়াজ বেছি দিয়া নাই মই মাংস আজি একদম পিঁয়াজ ইয়াতে আছে আদা নহৰু জিৰা ধনিয়া আৰু গৰম মছলা একো নাই আপোনাৰ জালুক সেইটো দি দিলোঁ কটা নহৰু হাঁহৰ মাংসত কটা নহৰুটো দিলে ভাল লাগে খাই পেলাই যেতিয়া বইল হৈ যাব মছলাটো ভজা হৈ গ'ল এতিয়া মাংসটো দি দিম হাঁহৰ মাংস হৈ গ'ল কেনেকুৱা বা হৈছে নাজানো কালাৰটো কিন্তু দেখিব ভাল হৈছে টেষ্টটো ক'ব নোৱাৰোঁ এইবোৰ কোমোৰা মই বহুত ডাঙৰকৈ দিছিলোঁ গলি গ'লে ভাল নালাগে কোমোৰা এই যে নেহুৰ দুটা দিছিলোঁ যে তেলতে এইয়া নেহুৰটো ভাঙি নাযায় কিন্তু খাবলৈ বহুত ভাল লাগে নেহুৰ আপোনালোকে দি কিনে চাবচোন এনেকৈ হাঁহৰ মাংসত নেহুৰ দি কিনে পিঁয়াজতে দি দিব ভাজোঁতে গোন্ধটো তেতিয়া ভাল ওলাব তো হৈ গ'ল হাঁহৰ মাংস মোৰ আৰু বনাব আছে আৰু কি জানে নে নাই হাজবেণ্ডে এতিয়া লৈ আহিলে বজাৰৰ পৰা ঢেকীয়া শাক দেখিছে ঢেকীয়া শাক কণী দি ফ্ৰাই কৰি এইখিনি ঢেকীয়া শাকত 4টা কণী দিম দেই মই আৰু এইবোৰ চাফা কৰি দিছোঁ জেঠি এইটো জেঠি হয় ভেন্দি কাটি আছে আৰু ৰবৰ টেঙা খাম আজি জেঠি হয় বুজিছে হৈ গ'লনে আৰু ভাত দুটা বনাব লাগে মোক এইটো উহা চাউলৰ ভাত মোৰ কাৰণে এইটো হাজবেণ্ডৰ জহা চাউলৰ ভাত মই তাৰমানে জহা চাউল নাখাওঁ সেইকাৰণে মই উহা চাউল চাই থাকিব আৰু হোৱা নাই হৈ গ'ল মোৰ হাঁহৰ মাংস কোমোৰাৰ লগত এইটো হৈছে ভোট জলকীয়া ভাত নেমু চালাড এইটো পাদুলতাৰ মাছৰ আঞ্জা এইটো অমিতাৰ তৰকাৰী এইটো ঢেকীয়া শাক আৰু কণী দেখিছে আপোনালোকৰ যদি খোৱাৰ ইচ্ছা আমাৰ ঘৰত যদি আহিব পাৰে মোৰ হাতেদি খাবৰ কাৰণে বাবলি চৌধুৰী কেনেকুৱা হৈছে নাজানো বাই